চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো লাইক কৰিব। নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আমি যোৱা ভিডিঅ'ত এক্সাৰসাইজ 1A ৰ অনুশীলনী 1A ৰ আমি 7 নম্বৰলৈকে সমাধান কৰিছিলো। তোমালোকে নিশ্চয়কৈ ভিডিঅ'টো চাইছা। আজি আমি 8 ৰ পৰা যি নেক্সট আছে তোমালোকৰ টোটাল 12টা অংক আছে, গতিকে নেক্সট 12 লৈকে কৰিম। সো তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। সো তোমালোকৰ কিতাপত যেহেতু অসমীয়া ইংৰাজী দুটা মাধ্যমে আছে, সো গতিকে তোমালোকক কিন্তু ইংৰাজী দি কৰিব লাগিব এনসাৰ বিলাক, ঠিক আছে। গতিকে অসমীয়া দি দিছে কাৰণ তোমালোকে যাতে বুজি পোৱাত সুবিধা হয় কাৰণে তোমালোকৰ কিতাপত অসমীয়া দি দিয়া আছে, বুজি পাইছা। গতিকে তোমালোকে বহুতে সুধি থাকা যে স্যাৰ অসমীয়া দি কিয় দিলে, আকৌ অসমীয়াটো দিয়া হৈছে তোমালোকে যাতে বুজি পোৱা, ঠিক আছে। ক্লাস 6 ৰ যে 8 নম্বৰ দিছে আমি লিখি লওঁ অনুশীলনী অৰ্থাৎ এক্সারসাইজ 1 এর আমি কোশ্চেন নম্বৰ 8 ৰ সলিউশন কৰিম, ঠিক আছে। SOL ওপৰত n বুলি দিও, সলিউশন SOL ওপৰত n, SOL ওপৰত n মানে সলিউশন বুজায়, ঠিক আছে, বুজিছা। নহলে আকৌ কোঠিব স্যাৰ এইটো আকৌ কি লিখি থাকে এনেকে আকৌ দিবা, স্যাৰে ভাবিব যে কি দিছে। গতি আমাক দিছে যে রাইট দা ফলোইং নাম্বারস ইন এক্সপান্ডেড ফর্ম। এক্সপান্ডেড ফর্মত আমাক লিখিব গৈছে অসমীয়াত কি হ'ব যে তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা। সো যি অসমীয়াত আছে অসমীয়াটো মই তোমালোকৰ স্ক্ৰিনৰ তলত দি দিম, তোমালোকে অসমীয়াটো পঢ়ি লবা, ঠিক আছে। স্ক্ৰিনত পঢ়াতকৈ তোমালোকে কিতাপটো লগত লৈ বহিবা, তোমালোকৰ কিতাপৰ ৰাইট সাইডতে আছে, ইফালে দিয়া থাকিব, ইফালে আছে, তোমালোকে চেক কৰিবা, অসমীয়াত বুজি পোৱাৰ সুবিধা হ'ব, ঠিক আছে। সো গতিকে আমি 8 ৰ 1 ৰ সমাধান কৰিম। 8 ৰ 1 নম্বৰটো কি দিছে, এইটো কৰি দিয়া আছে, এক্সপান্ডেড ফর্মটো কৰি দিয়া আছে, মানে কেনেকুৱা ধৰণৰ কথা। আমি 2 নম্বৰটো কৰি দিও, তোমালোকে 1 নম্বৰটো নিজে বুজি পাবা। সো মই 2 নম্বৰটো কৰি দিও, একেবাৰে 1 নম্বৰটো কৰি দিয়া আছে। 2 নম্বৰটো হৈছে 505 53624 53624 দিয়া আছে, ঠিক আছে। গতিকে আমাক বিস্তৃত ৰূপত লিখিব লাগে, আমাক এইটো বিস্তৃত ৰূপত লিখিব দিছে, ঠিক আছে। গতিকে একেবাৰে সহজ অংক এইবিলাক, জাস্ট বিস্তৃত ৰূপত লিখিব লাগে। কেনেকৈ কৰিম, সমান সমান দিম, প্ৰথমত 5 লিখিম, 5 পূৰণ 1 দিম, 5 পূৰণ 1 দি এটা কেইটা সংখ্যা থাকিব, এটা সংখ্যা আমি 0 দিম, যেনেকৈ আমি প্লেস ভ্যালু উলাইছিলো 7 নম্বৰৰ বিলাক তেনেকৈ। গতিকে কেইটা সংখ্যা আছে 1 2, গতিকে কমা কেইটা দিলো, গতিকে প্ৰথমত 3 ঘৰত কমা হ'ব, তাৰপিছত 2 ঘৰত কমা হ'ব, তাৰপিছত 2 ঘৰৰ পিছত কমা হ'ব, গতিকে এইটো লগত মিলি গৈছে। প্ৰথমত 5 * 1 কৰিম, তাৰপিছত কেইটা সংখ্যা আছে 1 2 3 4 5 6 7টা সংখ্যা আছে, 7টা শূন্য দিম, ঠিক আছে। ইয়াত তোমালোকে চোৱা 4 পিছত কেইটা শূন্য আহিছে 1 2 3 4 5, 5টা শূন্য ইয়াত আহিছে 1 2 3 4 5। গতিকে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7টা সংখ্যা, 7টা নম্বৰ আছে, গতিকে 7টা শূন্য 2 3 4 5 6 7, ঠিক আছে। তাৰপিছত যোগ কৰিম, যোগ কৰি আকৌ এই শূন্যটো আছে, এতিয়া শূন্যটো লৈ লম, 0 পূৰণ 1 দিম। এতিয়া শূন্যৰ পিছফালে কেইটা সংখ্যা আছে 1 2 3 4 5, 6টা সংখ্যা আছে, 6টা শূন্য দিম, 1 2 3 4 5 6, ঠিক আছে। তাৰপিছত আকৌ প্লাস দিম, প্লাস পাছত এতিয়া 5 আছে, গতিকে 5 লিখিম, 5 পূৰণ 1 আমাক কৰিব লাগে, পূৰণ 1 আমি দিমেই। এতিয়া 5ৰ পিছফালে কেইটা সংখ্যা আছে 1 2 3 4 5টা শূন্য আহিব, 5টা সংখ্যা আছে, 5টা শূন্য আহিব, 2 3টা 4টা 5টা, বুজি পালো, প্লাস। এতিয়া কি আছে আৰু এটা 5 আছে, আৰু 5 লিখিম, 5 * 1 আহিব। কেইটা সংখ্যা আছে 5ৰ পিছফালে 1 2 3 4টা সংখ্যা আছে, গতিকে 4টা শূন্য আহিব, গতিকে 1 2 3 4টা যোগ। এতিয়া কি আছে 3 আছে, গতিকে 3 পূৰণ 1 কৰিম, 3 পূৰণ 1 কৰিম, দেখা গৈছে। কেইটা সংখ্যা আছে 1 2 3টা সংখ্যা আছে, গতিকে 3টা শূন্য দিম, 3 পূৰণ 1 3টা শূন্য, অৰ্থাৎ 3 পূৰণ 1000 3000। তাৰপিছত আকৌ কি কৰিম, আকৌ আমি যোগ কৰিব লাগিব, ঠিক আছে। গতিকে এইটো কিতাপখন অকমান আগুৱাই লওঁ, যোগ কৰিম, 3 লৈকে কৰিলো, 3 লৈকে কৰিলে এতিয়া 6 আছে বাকি, 6 পূৰণ 1 কৰিম, কেইটা সংখ্যা আছে 1 2টা সংখ্যা আছে, 2টা শূন্য দিম, যোগ 2 লিখিম, 2 পূৰণ 1 লিখিম, 2ৰ পিছফালে কেইটা সংখ্যা আছে, এটা সংখ্যা আছে, গতিকে এটা শূন্য দিম, প্লাস 4 আছে, 4 লিখিম, 4 পূৰণ 1 লিখিবই লাগিব, পূৰণ 1 লিখিমেই,
গতিকে 4 পিছত সংখ্যা আছে জানো নাই যদি তেনলে আৰু শূন্য দিব দৰকাৰ নাই সংখ্যা থাকিলে এটা সংখ্যা থাকিলে এটা শূন্য দিম এটা সংখ্যাও নাই গতিকে এটা শূন্য আমি নিদিব নোৱাৰিম গতিকে এইটো হৈ যাব আমাৰ বিস্তৃত ৰূপত ঠিক আছে গতিকে বিস্তৃত ৰূপত বা এক্সপান্ডেড ফৰ্মত 8ৰ 2 নম্বৰ সলিউশন তোমালোকে উঠাই লোৱা 1 নম্বৰটো তো ধুনিয়াকে দিয়াই আছে তোমালোকে চাও 4 লিখিছে তাৰ পিছত এটা দুটা তিনিটা চাৰিটা পাঁচটা শূন্য আছে পাঁচটা শূন্য বহাই দিছে তাৰ পিছত 5ৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 গতিকে চাৰিটা শূন্য বহাই দিছে যেনেকুৱা 6ৰ পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা আছে গতিকে 1ৰ লগত দুটা সংখ্যা বহাই দিছে সো আমি যোৱা ভিডিঅত যি তোমালোকৰ মই 7 এইটো কৰাইছিলো যে 6 নম্বৰটো কৰাইছিলো যে কৈছিলো যে ডিসেন্ডিং অৰ্ডাৰত লিখিব গৈছো আটাতকৈ ডাঙৰ কোনটো আছিল 85715 85715 টো আটাতকৈ ডাঙৰ হৈ যাব ঠিক আছে কিন্তু মই ভুলতে এইটো লিখি ফেলাইছো যি 562 আছে এইটো লিখিছো ভুলতে 85000 মই এনেকৈ ঢাকা পৰি গৈছে ওপৰত দেখা পাইছো 85562 লিখি লৈছো গতিকে এই 562 ঠাই তোমালোকে 85715 লিখিবা কাৰণ ইয়াত 85715 আছে গতিকে মই ওপৰটো ভুলতে উঠাই দিছো ঠিক আছে গতিকে আগৰটো মই কৈ দিলো এতে নেক্সট আমি 8ৰ 2 নম্বৰটো কৰিম 8ৰ 2 নম্বৰ কৰিলে এতে 8ৰ 3 নম্বৰটো কৰিম ঠিক আছে তে 8ৰ 3 নম্বৰটো কি তোমালোকে চোৱা তোমালোকৰ কিতাপত ইতিমধ্যে দিয়া আছে ধুনিয়াভাৱে 8ৰ 3 নম্বৰ 8ৰ 3 নম্বৰটোৰ আমি সমাধান কৰিম সলিউশন কৰিম ঠিক আছে গতিকে 8ৰ 3 নম্বৰটো এনেকুৱা ধৰণৰ দিছে 6,84,65,804 এইটো যদি আমি কব যাও কিমান হ'ব তোমালোকে চোৱা 1 10 100 1000 10000 10000 পিছত হে লাখ 10 লাখ crore অৰ্থাৎ 1 10 শতক হাজাৰ অযুত লাখ নিযুত crore কোটি 6 কোটি 84 লাখ 65804 আছে এইটো সংখ্যাত কবলৈ গলে ঠিক আছে ইংৰাজীত কলে কি হ'ব 6 crore 84 lakh 65,804 ঠিক আছে গতিকে আমি বিস্তৃত ৰূপত লিখিম কেনেকৈ প্ৰথম আমি 6 টো লিখিম 6 পূৰণ 1 দিব লাগিব গতিকে কেইটা সংখ্যা আছে 6ৰ পিছফালে মানে 6ৰ এইফালে গতিকে 1 2 3 4 5 6 7টা সংখ্যা আছে 7টা শূন্য দিম 1 2 3 4 5 6 7টা দিলো বুজি পালো যোগ এতিয়া কোন আহিব 8 টো আহিব 6 গল এতিয়া 8 আহিব তুমি এইবিলাক ডট ব্ল্যাক নিদিবা মই জাস্ট মনত ৰখাৰ কাৰণ ডট দিছো তোমালোকে যদি ডট দিব বিচাৰা কাট পেন্সিলৰ সহায়ত দিবা তেতিয়া তোমালোকৰ মনত থাকিব তোমালোকে দিবা ঠিক আছে এনেকৈ ডট দিবা যেটো কৰিব ডট দিবা কাট পেন্সিলৰ সহায়ত দিবা গতিকে 8 কৰিম 8 * 1 কেইটা সংখ্যা আছে 1 2 3 4 5 6টা সংখ্যা আছে 6টা শূন্য দিম 3টা 4টা 5টা 6টা ঠিক আছে তাৰ পিছত যোগ 4 লিখিম 4 * 1 কেইটা সংখ্যা আছে 1 2 3 4 5টা সংখ্যা আছে 5টা শূন্য দিম 3টা 4টা 5টা যোগ শেষ হোৱাৰ পিছত যোগ দিম মনত ৰাখিবা যোগ 4 গল এতিয়া 6 আহিলে 6 পূৰণ 1 হ'ব এতিয়া কেইটা সংখ্যা আছে 1 2 3 4টা সংখ্যা আছে গতিকে 4টা শূন্য হ'ব 1 2 3 4 যোগ এতিয়া 4 গল এতিয়া 6 আহিলে 6 পূৰণ 6 পূৰণ কেইটা সংখ্যা আছে 1 2 3 4টা সংখ্যা আছে 4টা শূন্য দিম গতিকে 1 ৰ লগত আমি 4টা শূন্য দিম যোগ এতিয়া 5 আহিলে 5 পূৰণ 1 কৰিম 5ৰ পিছফালে কেইটা সংখ্যা আছে 1 2 3টা সংখ্যা আছে গতিকে 3টা শূন্য দিম যোগ এতিয়া 8 লিখিম 8 পূৰণ 1 কৰিম 8ৰ পিছফালে কেইটা সংখ্যা আছে এটা দুটা সংখ্যা আছে গতিকে দুটা শূন্য দিম যোগ শূন্য আছে শূন্য পূৰণ 1 শূন্যৰ পিছফালে কেইটা সংখ্যা আছে এটা সংখ্যা আছে গতিকে আমি এটা শূন্য দিম যোগ কি আছে 4 আছে গতিকে 4 * 1 4ৰ পিছফালে আৰু সংখ্যা নাই গতিকে 4 * 1 থাকিব শূন্য আৰু দিব দৰকাৰ নাই গতিকে এইটো হৈ যাব আমাৰ ইয়াৰ বিস্তৃত ৰূপ 8ৰ 3 নম্বৰটো কৰিলো এতিয়া 4 নম্বৰটো দিয়া আছে এতিয়া আমি 4 নম্বৰটো কৰিম ঠিক আছে 4 নম্বৰটো আমাক দিছে গতিকে 8ৰ 4 নম্বৰ সমাধান বা সলিউশন ইংৰাজী মাধ্যম তোমালোকে সলিউশন লিখিবা আমাক দিছে কি 4 3 0 2 6 5 3 2 দিছে যদি কমা বহাম কমা কেনেকৈ বহায় প্ৰথমত 3 ঘৰ
তিনি ঘৰ বাদ দি কমা বহাম তাৰপিছত দুই ঘৰ বাদ দি কমা বহাম তাৰপিছত দুই ঘৰ বাদ দি কমা বহাম এইটো হৈছে আমাৰ ইণ্ডিয়ান সিস্টেম ঠিক আছে ভাৰতবৰ্ষৰ যেটো আছে ইণ্ডিয়ান সিস্টেম মতে এইটো গতিকে বিস্তৃতৰ ওপৰত লিখিম কেনেকৈ সমান সমান লিখিম 4 লিখিম 4 * 1 থাকিবই 4 পিছফালে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 কেইটা আছে 7টা গতিকে কেইটা শূন্য দিব লাগিব ভেৰি গুড 7টা শূন্য দিব লাগিব 1 2 3 4 5 6 7 যোগ 3 আছে 3 পূৰণ 1 কৰিম 3 পিছফালে কেইটা সংখ্যা আছে 1 2 3 4 5 6 গতিকে 6টা সংখ্যা আছে কেইটা শূন্য দিব লাগিব 6টা শূন্য দিব লাগিব ভেৰি গুড পাৰিছে তোমালোকেও 3টা 4টা 5টা 6টা কিমান ধুনীয়াকৈ বুজি পাইছা দেখিছা অংকবিলাক কিমান সহজ অংক নহয় তোমালোকে এইবাৰ 50 এর ভিতৰত 50 এ পাবা পৰীক্ষাত বুজিছা এনেকৈ ধুনীয়াভাৱে পঢ়ি থাকিবা দেই প্লাস 4 গল 3 গল এটা 0 0 * 1 গতিকে কেইটা সংখ্যা আছে 1 2 3 4 5টা সংখ্যা আছে 5টা শূন্য দিম 1 2 3 4 5 যোগ কৰিম 0 পিছত আহিলে কি 2 আহিলে 2 পূৰণ 1 কৰিম কেইটা সংখ্যা আছে 1 2 3 4টা সংখ্যা আছে 4টা শূন্য আমি লগ লগাই দিম 1 2 3 4টা শূন্য যোগ কি আছে 2 এর পিছত আছে 6 গতিকে 6 পূৰণ 1 কৰিম 6 পূৰণ 1 কৰিলো কেইটা সংখ্যা আছে 1 2 3টা সংখ্যা আছে গতিকে 3টা শূন্য আমি লগাই দিম 3টা শূন্য এইবিলাক হৈছে এক্সপান্ডেড ফৰ্ম বিস্তৃত ৰূপত আমি লিখি আছো ঠিক আছে যোগ 6 গল এতিয়া 5 আহিলে গতিকে 5 লিখিম যে 5 পূৰণ 1 থাকিবই কেইটা সংখ্যা আছে এটা দুটা সংখ্যা আছে দুটা শূন্য আমি লিখি দিলো তাৰপিছত আকৌ আমি সংখ্যা শেষ হল যোগ দিলো 5 গল এতিয়া আকৌ 3 আহিলে 3 পূৰণ 1 কৰিম 3 পিছফালে এটা সংখ্যা আছে গতিকে এটা শূন্য লিখিম যোগ 2 2 পূৰণ 1 কৰিম পাছফালে সংখ্যা নাই গতিকে আকৌ একো দিব দৰকাৰ নাই গতিকে এইখিনি হৈ যাব আমাৰ উত্তৰ বুজি পাইছা 8 ৰ 4 নম্বৰ উত্তৰ হৈ যাব ইমানখিনি মই আশা কৰিছো তোমালোকে ধুনীয়াভাৱে অংকটো বুজি পাইছা যি আমাক এইটো প্ৰশ্ন দিছে এইটো প্ৰশ্নৰ উত্তৰ আমি এইটো কৰিলো ঠিক আছে এতিয়া নেক্সট আমি কৰিম তোমালোকৰ নেক্সট এতিয়া 9 নম্বৰ প্ৰশ্নবিলাক আহিব নেক্সট পেজ আছে পেজ নম্বৰ 8 ত দি আছে প্ৰশ্নবিলাক সো ইয়াত দিছে তো এইফালে ইংৰাজী দি লিখা আছে এইফালে আছে অসমীয়া দি লিখা আছে সো গতি অসমীয়াখিনি মই স্ক্ৰিনৰ নিচত দি দিছো তোমালোকে লগালগ পঢ়ি চাবা আৰু মই ইংৰাজী দি সলিউশনখিনি ধুনীয়াভাৱে কৰাই যাম ঠিক আছে সো গতিকে নেক্সট 9 নম্বৰ প্ৰশ্নটো দিছে যে গতি 9 নম্বৰৰ সলিউশন কৰিম 9 নম্বৰ আমাক দিছে যে রাইট 74 09 777 777 মানে 3টা 7 আছে 777 ইন এক্সপান্ডেড ফর্ম এন্ড অলসো রাইট দ্য প্লেস ভ্যালু অফ 4 and 9 আমাক এইবিলাক বিস্তৃত ৰূপত লিখিবলৈ কৈছে আৰু 4 আৰু 9 ৰ স্থানীয় মান নিৰ্ণয় আমাক কৰিব কৈছে ঠিক আছে স্থানীয় মান লিখিবলৈ কৈছে আমি 9 সলিউশন কৰিম সো গতি সলিউশন লিখি আমি কি কৰিম গতি আমাৰ প্ৰথম দিছে যে 74 দিছে ঠিক আছে গতিকে 74 দিছে এক্সপান্ডেড ফর্মত লিখিব কৈছে গতি আমি লিখিম এক্সপান্ডেড ফর্মত কি হ'ব প্ৰথম 7 হ'ব ইনটু 1 হ'ব হাতৰ পিছফালে এটা সংখ্যা আছে এটা শূন্য হ'ব কৰিলো যোগ 4 আছে 4 পূৰণ 1 কৰিব লাগিব 4 পিছফালে সংখ্যা নাই গতিকে এইটোৱে থাকিব গতিকে এইটো হল আমাৰ এক্সপান্ডেড ফর্ম গতিকে এতিয়া আমি পূৰণ কৰিব পাৰো গতি পূৰণ কৰা 7 পূৰণ 10 70 70 যোগ 4 74 ৰে পাই যাও ঠিক আছে গতিকে আমি লিখিম এতিয়া যেহেতু আমাক কৈছে 4 আৰু 9 ৰ স্থানীয় মান লিখিবলৈ কৈছে লিখা বুলি কৈছে গতি 4 ইয়াত আছে গতি 4 আমি স্থানীয় মান লিখিম গতি প্লেস ভ্যালু 4 প্লেস ভ্যালু PLSC প্লেস ভ্যালু সমান কি হ'ব 4 আছে গতিকে 4 পিছফালে সংখ্যা আছে নেকি সংখ্যা থাকিলে আমি শূন্য দিলে হয় সংখ্যা নাই গতিকে সংখ্যা দিব দৰকাৰ 4 হৈ যাব ইয়াৰ প্লেস ভ্যালু বা আমি এনেকৈ লিখিব পাৰো 4 টেন্স অসমীয়াত হ'ব একক দশক যে আমি পঢ়ো একক দশক শতক হাজাৰ গতিকে 4 টেন্স ঠিক আছে এতিয়া আমাক নেক্সট 09 ত দিছে গতিকে 09 লিখিম 09 ৰ এক্সপান্ডেড ফর্ম কি হৈ যাব 0 ইনটু 1 0 ৰ পিছফালে এটা সংখ্যা আছে গতিকে এটা শূন্য হ'ব যোগ 9 ইনটু 1 9 ৰ পিছফালে সংখ্যা নাই গতিকে এইটোৱে থাকিব গতিকে 9 ৰ আমাৰ স্থানীয় মান লিখিবলৈ কৈছে গতিকে আমি 9 ৰ স্থানীয় মান লিখিম যাতে 9 প্লেস ভ্যালু PLACE প্লেস ভ্যালু
VALUE 9 প্লেস ভ্যালু ইজ ইকুয়াল টু গতি 9 কত আছে এইটো চাব লাগিব প্লেস ভ্যালু ৰাতে এইটো চাব দৰকাৰ নাই বিস্তৃত ৰূপ চাব দৰকাৰ নাই এক্সপান্ডেড ফৰ্মটো চাব দৰকাৰ নাই এইটো চাবা যে 09 দিয়া আছে গতি 09 9 এককত আছে গতি 9 একক হৈ যাব ঠিক আছে 9 একক বা 9 টেন্স দি দিবা 9 টেন্স একক এককৰ ঘৰ থাকিলে একক হ'ব দহকৰ ঘৰ থাকিলে দহক হ'ব ঠিক আছে এতিয়া আমাক কি দিছে 777 দিছে ঠিক আছে 777 দিছে তোমালোকে চাই লোৱা 777 দিছে ঠিক আছে 777 দিছে গতিকে 777 দিছে গতিকে এক্সপান্ডেড ফৰ্মত লিখিম 7 into 1 কেইটা সংখ্যা আছে 7 ইফালে এটা দুটা সংখ্যা আছে দুটা শূন্য দিম যোগ 7 into 1 এটা সংখ্যা আছে এটা শূন্য দিম যোগ 7 into 1 এইটো কৰিলো ইয়াৰ পিছফালে আৰু সংখ্যা নাই গতিকে 7 into 1 থাকিলে গতিকে অতএব 7 প্লাস ভ্যালু ইজ ইকুয়াল টু কিমান হ'ব 7 ৰ প্লাস ভ্যালু ইয়াত তিনিটাকে 7 আছে ঠিক আছে গতিকে তিনিটাৰে প্লাস ভ্যালু আমাক ওলাব লাগিব গতিকে তিনিটাৰে ওলাব লাগিব আমাক প্লাস ভ্যালু ঠিক আছে তোমালোকে ধ্যান ৰাখিবা তিনিটা 7 আছে তিনিটা 7 ভ্যালু ইয়াত 7 ৰ প্লাস ভ্যালু আমি ওলাব লাগিব কাৰণ ইয়াত 7 আছে গতিকে লিখিম ইয়াত ঠাই নাই গতিকে ওপৰত লিখি দিওঁ যে অতএব ওপৰত লিখিবা যে অতএব 7 ইয়াত এন্ড বুলি দি দিবা এন্ড মানে আৰু 7 প্লাস ভ্যালু 7 প্লাস ভ্যালু 7 প্লাস ভ্যালু ইয়াত কি হ'ব 7 আৰু পাঁচ পালে এটা সংখ্যা আছে গতি 70 হ'ব 70 এন্ড 4 প্লাস ভ্যালু ইজ 4 বা 4 টেন্স এইটো দিব পৰা একক দহক গতিকে 7 দহক বা 7 কি হ'ব 1 টেন্স হ'ব ইয়াত টেন্স নহব 1 হ'ব ঠিক আছে ইয়াত হ'ব 1 সৰি ইয়াত 1 হ'ব ONES এটি এককৰ ঘৰত আছে না ইংৰাজীত কয় 1 বুলি কয় গতিকে টেন্স নিলিখি 1 লিখিবা ইয়াত মই ভুলতে টেন্স দিছো 1 হ'ব 1 ONES 1 ঠিক আছে যদি এইটো কি হ'ব এইটো 7 এইটো হ'ব 7 টেন্স হৈ যাব ঠিক আছে বা 70 দি দিবা आंसर হৈ যাব গতিকে 7 ৰ প্লেস ভ্যালু ওলাব গৈছে গতিকে তিনিটা আছে গতিকে লিখিম তিনিটা থাকিলে আমি লিখিব লাগিব 7 ৰ প্লেস ভ্যালু কি হ'ব যদি আমি এইটোৰ ক্ষেত্ৰত চাওঁ এইটোৰ ক্ষেত্ৰত হ'ব কি 7 পাঁচ পালে দুটা সংখ্যা আছে গতিকে দুটা শূন্য হ'ব অৰ্থাৎ 7 একক দহ শতক অৰ্থাৎ 1 টেন্স 100 গতিকে 100 হ'ব SUNDREDS এটা লগাই দিবা ভাল দেখা যাব 100s আনটোৰ ক্ষেত্ৰত হ'ব আৰু যে এন্ড দিবা এন্ড এইটো 7 ৰ ক্ষেত্ৰত হ'ব কি যে 7 in tens plus PLAC tens plus এনে কৈ লিখিব পৰা 7 in tens plus মানে এইটো 7 ৰ কথা কৈছে একক দহক 1 tens plus কি হ'ব প্লাস ভ্যালু বা ডাইৰেক্ট দিব পৰা যে অতএব 7 প্লাস ভ্যালু ঠিক আছে এন্ড দি ডাইৰেক্ট এইটো লিখি ডাইৰেক্ট 7 ভ্যালু বা এনে কৈ দিব পৰা 7 in tens plus ভ্যালু দিব পৰা ঠিক আছে দি ডট দি এনেকৈ অতএব 7 প্লাস ভ্যালু ইজ ইকুয়াল টু এইটো কি আছে ইয়াৰ পাছলে এটা সংখ্যা আছে গতি 7 লিখিম এটা সংখ্যা থাকিলে এটা 70 তাৰ পিছতটো যেটো 1s আছে 7 প্লাস ভ্যালু ইজ ইকুয়াল টু কিমান 7 হৈ যাব ঠিক আছে 7 একক বা 7 ones ones বা একক ঠিক আছে বুজি পালো এইটো কিমান হৈ যাব এইটো হৈ যাব 100 হৈ যাব SU sorry tens হৈ যাব tens এইটো হ'ব tens TNSE tens বা লিখিব দৰকাৰ অনলি 70 দিলে आंसर হৈ গল আৰু এইটোত আমি ones লিখিলো যিকিন হক 9 নম্বৰটোৰ উত্তৰ আমি ইমানখিনি কৰি আশা কৰিছো তোমালোকে ধুনিয়াভাৱে বুজি পাইছা এতিয়া আমি 10 নম্বৰটো কৰিম এতিয়া 10 নম্বৰ প্ৰশ্নটোৰ আমি সমাধান কৰিম সলিউশন আমাক কৈছে যে রাইট 8 05 64 and 0221 in words এটা ওয়ার্ডছত লিখিব গৈছে তোমালোকৰ অসমীয়াটো স্ক্ৰিনৰ নিচত মই তোমালোকক দি দিছো তোমালোকে চোৱা যে 8,05,64,021 সংখ্যাটো আখৰেৰে লিখা আখৰেৰে আমাক লিখিব কৈছে সো আমি লিখিম ধুনিয়াকে আমাক কিমান দিছে যে 8,05,64,021 সো গতিকে আমাক প্ৰথমত দিছে কি তিনিটা কমা তাৰ পিছত দুটা কমা কে আছে কিন্তু তোমালোকে চোৱা ইয়াত
ইয়াত গ্যাপ আছে কমাৰ মাজত ঠিক আছে গতিকে গ্যাপ যদি থাকে তেনেহলে এইটো এটা বেলেগ সংখ্যা বুজাইছে এইটো এটা বেলেগ সংখ্যা এইটো এটা বেলেগ সংখ্যা এইটো এটা বেলেগ সংখ্যা গতিকে আমি অৰ্থাৎ 8ৰ এক্সট্ৰাকে ওলাব গৈছে 05ৰ লিখিব গৈছে 64 লিখিব গৈছে আৰু 8 লিখিব গৈছে গতিকে আমি লিখিম যে 8 লিখিম EIGHT 8 গতিকে একেলগে হলে কি হলে হয় মই হেতু তোমালোকক লিখাই দেখাই দিম 8 05 কৈছে 05 কি লিখিম যে only 5 FIV 5 বা 05 লিখিব পাৰা বা ইংৰাজীত ক or 05 ZERO 0 FIVE 05 লিখিব পাৰা তাৰপিছত যদি দিছে আমাক 64 টো লিখিম SIX TY 64 FOUR 4 মানে দাঁড়ি দি দিবা 64 তাৰপিছত 021 গতিকে লিখিম যে 21 TWENTY 21 ONE বা এটো আৰু বেলেগ ধৰণে লিখিব পাৰা অৰ দি দিছো মানে নাইবা বা অসমীয়াত কয় বা অৰক কয় বা বুলি কয় যে বা লিখিব পাৰো যে 0 এটো লিখিব পাৰো যে 0 ZE আৰু 0 2 TW2 1 ONE 1 ঠিক আছে বুজি পালো ধুনিয়াকৈ লিখিছো গতিকে এটো যদি এক লগ এটা যদি সংখ্যা হলে হয় যদি এনেকুৱা থাকিলে হয় তেনেহলে কি নাম হলে যদি এনেকুৱা থাকিলে হয় যে মই ধৰি ললো 10 নম্বৰৰ সমাধান এইখিনি হৈ যাব ঠিক আছে 10 নম্বৰটো উত্তৰ গতিকে এইটো যদি এনেকৈ থাকিলে হয় তোমালোকৰ পৰীক্ষাত এনেকৈ আহে MCQ আকাৰে তো আহে তো 8,05, 64, 021 এইটো যদি আকাৰে লিখিব গৈছে গতি একেলগে যদি কয় যেতিয়া কব এটো অকমান গ্যাপ দি দিছে কমাত সেই কাৰণে আমি গম পালো এক্সট্ৰা আছে যদি গ্যাপ না থাকিলে হয় তেনেহলে আমি কেনেকৈ কৰিলো হয় ওয়াৰ্ডত তোমালোকে সব যে 1,10,70,000 উজুত লাখ নিযুত কোটি অৰ্থাৎ 8 কোটি ঠিক আছে গতি 8 EIGHT 8 কোটিক ইংৰাজীত কয় ক্ৰোৰ CRORE 8 ক্ৰোৰ 1,10,70,000 উজুত লাখ 5 লাখ গতিকে 5 লাখ FIV 5 লাখ LAKH 5 লাখ মই ঠাইত ইয়াত আৰু জাগা নাই মই তলত লিখি আছো 8 crore 5 lakh 64,000 SIXTY 64 FOUR 4,000 TSOUSAND SAND 1000 54,021 TWENTY 20 ONE 1 মই এটো স্ক্রিনত টাইপ কৰি লিখি দিছো যাতে তোমালোকে বুজি পোৱা বুজিছা এনেকৈ যদি একলগে থাকিলে হয় এটো आंसर হলে হয় 8 crore 5 lakh 64,021 বুজি পালো তোমালোকে এটো হি কাৰণে এটো ঘৰ ইম্পৰ্টেন্ট যে প্ৰথমত কি আহে প্ৰথমত 1 আহে মানে একক আহে ঠিক আছে 1 10 100,000 10,000 lakh 10 lakh 1 crore 10 crore অসমীয়াত হয় তোমাৰ লোকৰ পেজ নম্বৰ 9 দিয়া আছে আৰু ইংলিশ মিডিয়ামটো পেজ নম্বৰ 8 দিয়া আছে যে একক দহক শতক 1000 1000 বা 1000 10000 1 লাখ 10 লাখ 1 কোটি 10 কোটি ঠিক আছে কৰিলো এতিয়া আমি নেক্সট আমাৰ নেক্সট আছে 11 নম্বৰ প্ৰশ্নটো দিয়া আছে দেই 11 নম্বৰটো আমি সমাধান কৰিম ঠিক 11 নম্বৰ প্ৰশ্নটো আমাক দিছে তোমালোকে কৰিছা অসমীয়াটো স্ক্ৰিনৰ নিচত উঠিছে এইফালে আৰু মই নাচাও 11 নম্বৰটো দিছে যে write the place value of 592 in eto গতিকে আমাক place value উলাব কৈছে সংখ্যাটো দিছে আমাক 593200067 গতিকে এইটো যদি আমাক ওয়ার্ডত লিখিব কেনেকৈ লিখিম যে একক দহক শতক হাজাৰ উজুত লাখ নিযুত কোটি গতিকে 5 crore 93 lakh 20,067 20,067 কথাটো দিবা এন্ড কথা দিবা এ এন্ড এন্ড বুজিছা যি কি নহক এইটো আমাক কোশ্চেনত কোৱা নাই তোমালোকে এনে শিকাই দিলো যদি লিখিম যে প্লেস ভ্যালু অতে প্লেস ভ্যালু প্লেস ভ্যালু VALU প্লেস ভ্যালু কিমান কৈছে 5 ৰ কৈছে 9 ৰ কৈছে আৰু 2 ৰ কৈছে 5 ৰ কৈছে 9 ৰ কৈছে আৰু 2 ৰ কৈছে যদি 5 ইয়াত কত আছে ইয়াত আছে যদি 5 ৰ কি হ'ব 5 লিখিম পিছফালে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7টা সংখ্যা আছে গতি 7টা শুনো দিম 1 2 3 4 5 6 7 গতি এইটো হৈ যাব 7 5 ৰ প্লেস ভ্যালু গতি তাৰপিছত 9 ৰ প্লেস ভ্যালু কি হ'ব 9 আছে ইয়াত গতি কেইটা সংখ্যা আছে
1 2 3 4 5 6টা সংখ্যা আছে গতিকে 6টা শূন্য দিম 1 2 3 4 5 6 তাৰপিছত 2 ৰ গৈছে 2 ইয়াত আছে গতিকে 2 ৰ পিছফালে কেইটা সংখ্যা আছে 1 2 3 4টা শূন্য হ'ব গতিকে 2 লিখিম আৰু 4টা শূন্য দিম এই কেইটা হৈ যাব প্লেস ভ্যালু ঠিক আছে তোমালোকে আৰু লিখিব পাৰা যে 2 * একক দহ শতক হাজাৰ 10 গতিকে 1 10 100,000 10,000 গতিকে 2 10,000 লিখিব পাৰা বা এইটো লিখিব পাৰা একক দহ শতক হাজাৰ উজুত লাখ 10 লাখ গতিকে 9 10 লাখ লিখিব পাৰা এইটো লিখিব পাৰা 5 crore ঠিক আছে একক দহ শতক হাজাৰ উজুত লাখ নিযুত কোটি গতিকে 5 crore লিখিব পাৰা বা এইটো কৰিলে তোমালোকে আনসাৰ হৈ যাব এইটো কৰিবা সিম্পল হ'ব যাৰ প্লেস ভ্যালু বা স্থানীয় মান আমাক উলিয়াব ক'ব হেতু লিখি পিছপাৰে যিমানটা সংখ্যা থাকিব ইমানটা শূন্য লগাই দিম আমাৰ প্লেস ভ্যালু উলিয়াই যাব একেবাৰে সহজ অংক হয় ঠিক আছে ভয় খাব দৰকাৰ নাই কিয়নো আপিয়াল ৰহমান হেয়াৰ নো মোৰ ফেয়াৰ মোৰ নাম কি মোৰ নাম হৈছে আপিয়াল ৰহমান RHMAN তোমালোকে মোৰ নামটো মনত ৰাখিবা ইউটিউবত সাৰ্চ কৰিবা অকল আপিয়াল ৰহমান বুলি তোমালোকৰ ক্লাছ 6 ৰ সকলোখিনি চেপ্টাৰ খোল খাব ঠিক আছে সোশিয়াল সায়েন্স সমাজ বিজ্ঞান অসমীয়া অংকুৰণ বিজ্ঞান গণিত সব বিলাক আহিব ফ্রি অফ কষ্ট পাই যাবা তো আমি এটা অন্তিমটো প্ৰশ্ন কৰিম এইটো যি অনুশীলন দি আছে 1 এর 12 নম্বৰটো দিছে আমাক কি কমপ্লিট দা ফলোইং আমাক ফলোইংটো কমপ্লিট কৰিব গৈছে আমাক প্ৰথমত দিছে যে 10 ৰ পৰা 1 গলে কি হয় গতিকে আমি জানো 10 ৰ পৰা যদি 1 যা কি হয় 10 ৰ পৰা 1 গলে 9 হ'ব গতিকে 9 হ'ব ঠিক আছে এতিয়া 1 ৰ পৰা 1 গলে কি হ'ব 1 টকাৰ পৰা 1 টকা গলে 99 টকা বাকি থাকে তাৰ পিছত দিছে 1000 টকাৰ পৰা 1 টকা 1000 টকাৰ পৰা 1 টকা গলে কিমান হ'ব 999 টকা থাকিব ঠিক আছে তাৰ পিছত কৈছে 10000 টকাৰ পৰা 1 টকা গতিকে 10000 একক 10 শতক হাজাৰ 10000 টকাৰ পৰা যদি আমি 1 টকা বিয়োগ কৰো কিমান হয় তেনেহলে 9999 থাকে অৰ্থাৎ এটা এটাকে 9 বাঢ়ি গৈ আছে হয় নাই যদি কমা দিব যদি যাও প্ৰথম 3 ঘৰৰ পিছত কমা হয় ইয়াত কমা হ'ব তাৰ পিছত 10000 গল এতিয়া 4টা শূন্য আহিব গতিকে 1 2 3 4 5টা শূন্য আহিব 5টা শূন্য আহিছে না 1 2 3 4 5টা শূন্য যদি 5টা শূন্য কৰিলে কি হ'ব 5টা শূন্য কৰিলে এটা 5টা কেইটা আছে 1 2 3 4 5 6টা সংখ্যা আছে গতিকে কেইটা 9 আহিব 5টা 9 আহিব গতিকে ঠিক আছে 1 2 3 4 5 অৰ্থাৎ একক দহ শতক হাজাৰ উজুত লাখ 1 লাখ কৈছে গতিকে 1 গলে কিমান হয় 9,99,099 ঠিক আছে যদি কমা দিব পাৰা ইয়াত এতিয়া 10 লাখৰ পিছত আছে নেকি আৰু আছে আৰু এতিয়া দিছে তোমালোকে চোৱা আমি 5টা শূন্য লৈকে কৰিলো এতিয়া এইটো আছে 1 2 3 4 5 6টা শূন্য লৈকে আছে 6টা শূন্য দিলে কি হয় তোমালোকে চোৱা 1 1 2 3 4 5 6 -1 কৰিলে কি হয় গতিকে কি হ'ব ইয়াৰ পৰা 9 থাকিব ইয়াৰ পৰা 9 থাকিব ইয়াৰ পৰা 9 থাকিব ইয়াৰ পৰা 9 থাকিব ইয়াৰ পৰা 1 2 3 4 5 6টা আছে গতিকে 6টা 9 আহিব 3 6টা 9 আহিব ঠিক আছে গতিকে 1 1 2 3 4 5 6টা শূন্য আছে 7টা শূন্য দিম 1 2 3 4 5 6 7টা শূন্য ঠিক আছে তাৰ পিছত তো 7টা শূন্য আছে না 1 2 3 4 5 6 7টা শূন্য আছে ঠিক আছে কমা দিম -1 3 ঘৰ টু 2 ঘৰ কমা কিমান হ'ব গতিকে 1 2 3 4 5 6 7টা শূন্য আছে 7টা 9 হ'ব 1 2 3 4 5 6 7 ঠিক আছে যদি এইবিলাক বিয়োগ কৰা তোমালোকে নাজানা কেনেকৈ কৰিব লাগে মই এইটো সৰুটো কৰাই দিও তোমালোকক বুজাৰ কাৰণে 10টা আৰু 100টো কৰাই দিও গতিকে 10ৰ পৰা 1 বিয়োগ কৰিব লাগে শূন্যটো ডাঙৰ নে 1 ডাঙৰ গতিকে 1টো ডাঙৰ গতিকে 1ৰ শূন্যৰ পৰা 1 না যায় গতিকে আমি ইয়াৰ পৰা 1 ধাৰ কৰিলাম 1 ধাৰ কৰিলে কি হ'ব 10 হ'ব 10ৰ পৰা 1 গলে 9 হয় গতিকে হেকে 9 পাইছো আকৌ 1ৰ পৰা আমাক 1 বিয়োগ কৰিব লাগে শূন্যটো সৰু 1টো ডাঙৰ গতিকে 1 ধাৰ কৰিলাম ইয়াৰ পৰা কিন্তু ইও শূন্য ইয়াৰ ওচৰতে একো নাই গতিকে ই কি কৰিব তেতিয়া ইয়াৰ পৰা ক'ব এ ভাই মোক 1 টকা ধাৰ দিনা গতিকে ই তেতিয়া 1 টকা ধাৰ দিব ই 10 হৈ যাব তাৰ পিছত আকৌ ই 10 টকা থাকিলে গতিকে 1 টকা ইয়াক দি দিব গতিকে ইও 10 হৈ গল 10 হলে 1ৰ পৰা 1 গলে কি হৈ যায় 10ৰ পৰা 1 গলে 9 হৈ যায় গতিকে যেহেতু ইয়াক দি দিছিলে গতিকে ইয়াত 10ৰ পৰা কি থাকিলে 9 থাকিলে 9 বাকি ই যি 1 আছিলে 1 টো শূন্যক দি দিছিলে গতিকে ইয়াৰ একো নাই কাৰণে 99 পাই যাও বুজি পাইছা গতিকে এইটো কইলো এতিয়া কেইটা শূন্য আছে 1 2 3 4 5 6 7টা শূন্য লাষ্টত 8টা শূন্য আছে নেকি 1 2 3 4 5 6 7 8টা শূন্য এতিয়া কৰিম গতিকে 8টা শূন্য 1 1 2 3 4 5 6 7 8 -1
1 গতিকে কেইটা শূন্য আছে 1 2 3 4 5 6 7 8টা 9 আহিব 1 2 3 4 5 6 7 8 তাত এতিয়া এইটো আমি 12 নম্বৰটো শেষ কৰিলো তোমালোকৰ যদি আৰু থাকিলে হয় ইয়াত কেইটা শূন্য আছে 1 2 3 4 5 6 7 8টা শূন্য আছে 9টা শূন্য যদি থাকিলে হয় 1 1 2 3 4 5 6 7 8 9 -1 যদি কৰিব দিয়া কি কৰিলো হয় গতিকে 1 2 3 4 5 6 7 8 9টা সংখ্যা আছে শূন্য আছে 9টা 9 দিম 1 2 3 4 5 6 7 8 9 বুজি পাইছা এনেকৈ आंसर হ'ব এইটো তোমালোকৰ অনুশীলনীত নাই এনে এইটো জাস্ট এনে মই বুজাৰ কাৰণে দিলো গতিকে তোমালোকে হোমৱৰ্ক তোমালোকৰ এইটো HW তোমালোকে এইটো টিচাৰক গৈ দেখাবা যে স্যাৰ এনেকৈ আমি কৰিছো ঠিক আছে আমি ইউটিউবত কৰিছো আমাৰ ইউটিউবে স্যাৰে এনেকৈ শিকাইছে তোমালোকক সাবাস দিব যি কি নহক আমি নেক্সট ভিডিও তোমালোকৰ যদি নেক্সট অনুশীলনী আছে নেক্সট অনুশীলনীটো হৈছে 1B ঠিক আছে নেক্সট অনুশীলনীটো হৈছে এক্সাৰসাইজ 1B অনুশীলনী 1B তোমালোকৰ ডেসক্ৰিপচনত দিয়া আছে এইটো ভিডিও ডেসক্ৰিপচনত 1B টো দিয়া আছে ঠিক আছে সো ভিডিও এটা ডেসক্ৰিপচন কেনেকৈ চেক কৰে মোৰ যেটো নাম দেখা পাইছে তোমালোকে APL ৰহমান তাতে ক্লিক কৰি দিবা প্লেলিষ্ট খোল খাব প্লেলিষ্টত তোমালোকে 1 by 1 সলিউশন পাবা নহলে ডেসক্ৰিপচনত তোমালোকে 1 এক্সাৰসাইজ 1B সলিউশন পাবা আৰু ডেসক্ৰিপচনত তলত একেবাৰে তোমালোকে প্লেলিষ্টৰ লিংকটো পাই যাবা সো মই খুবই দুঃখিত যে তোমালোকে কমেন্ট কৰিব নোৱাৰা ক্লাস 6 ৰ কাৰণে ক্লাস 6 ত ইউটিউবে এলাউ নকৰে কমেন্ট কৰাৰ কাৰণে ক্লাস 7 ত গৈ একদম ধাৰাসাৰ কমেন্ট কৰিবা ঠিক আছে পুৰা কমেন্ট কৰিবা ক্লাস 7 ত গৈ ক্লাস 7 ত গৈ কমেন্ট কৰিব পাৰি গতিকে ক্লাস 5 ত থাকোতে তোমালোকে মোৰ ভিডিও চাইছানে নাই মোক কমেন্ট বক্সত জনাবলৈ না পঢ়িবা সো নেক্সট ভিডিওটো পাবলৈ তোমালোকে ইউটিউবত সাৰ্চ কৰিবা যে APIAL APL EX1B সাৰ্চ কৰিবা APL EX1B সাৰ্চ কৰিবা তোমালোকৰ নেক্সট এইটো এক্সাৰসাইজৰ আমি সকলোখিনি অংক কৰিম হেইটো ভিডিও আহিব ঠিক আছে সো আজিলৈ কি মানে ভিডিওটো লাইক কৰিবাচোন লাইক কৰিব ক লাইক কিয় নকৰা লাইক কৰিবা 10000 টা লাইক কৰিবা অৰ্থাৎ 10k লাইক কৰিবা তেতিয়া মই বুজি পাম তোমালোকে ভিডিওটো ভাল পাইছা যেহেতু কমেন্ট কৰি তোমালোকে জনাব নোৱাৰা যে মই ভিডিওটো ভাল পাইছো বুলি তোমালোকক লাইক কৰিয়ে জনাব লাগিব যে মই ভিডিওটো ভাল পাইছো আৰু সাবস্ক্ৰাইব কৰিবা SUBSCRIB সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিওবোৰ পাই থাকিবা নহলে আকৌ ভিডিওবোৰ মিছ কৰিবা সো এইখিনি বাই বাই টেক কেয়াৰ